নমস্কাৰ আসসালামু আলাইকুম। মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, সঘনাই এটা কথা শুনিবলৈ পোৱা যায় যে দেশত মুছলমানৰ সংখ্যা দ্ৰুতগতিত বাঢ়ি গৈ আছে আৰু হিন্দুৰ সংখ্যা কমি গৈ আছে, যাৰ কাৰণে দেশত হিন্দু কো খতৰা হে মুছলমানো সে। তো সেইকাৰণে মই 1951 চনৰ পৰা 2011 সেন্সাছলৈকে দেশত জনসংখ্যা বঢ়াৰ পেটাৰ্ণটো কেনেকুৱা মই সেই বিষয়ে অলপ চালোঁ আৰু আপোনালোকৰ সন্মুখত লৈ আহিলোঁ, ভাবিলোঁ আপোনালোকক জনাই দিওঁ কথাখিনি। তো 1951 চনত দেশত হিন্দুৰ জনসংখ্যা আছিলে 30 crores আৰু মুছলমানৰ জনসংখ্যা আছিলে 3.4 crores। 1961 চনত হিন্দুৰ জনসংখ্যা আছিলে 36 crore আৰু মুছলমানৰ জনসংখ্যা আছিলে 4.7 crores। এই 10 বছৰত হিন্দুৰ জনসংখ্যা বাঢ়ে 6 crore আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 1 crore। 1971ত হিন্দুৰ জনসংখ্যা হৈ গৈ 43 crores আৰু মুছলমানৰ জনসংখ্যা হৈ গৈ 6.1 crore। এই 10 বছৰত মানে 1961 পৰা 1971 লৈ এই 10 বছৰত হিন্দুৰ জনসংখ্যা বাঢ়ে 9 crore আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 2 crores। 1981ত হিন্দুৰ জনসংখ্যা হৈ গৈ 56 point something crores আৰু মুছলমানৰ জনসংখ্যা হয় 8 crores। এই 10 বছৰত হিন্দু জনসংখ্যা বাঢ়ে 11 crore আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 2 crore। 1991ত হিন্দুৰ জনসংখ্যা হৈ গৈ 69 crores আৰু মুছলমানৰ জনসংখ্যা হয় 10 crores। এই 1981 পৰা 1991 লৈকে এই 10 বছৰত হিন্দুৰ জনসংখ্যা বাঢ়ে 13 crores আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 2 crores। 2001 চনত হিন্দুৰ জনসংখ্যা হৈ গৈ 82 crores আৰু মুছলমানৰ জনসংখ্যা হৈ গৈ 13.8 crores। এই 10 বছৰত 1991 পৰা 2001 চনলৈকে এই 10 বছৰত হিন্দুৰ জনসংখ্যা বাঢ়ে 14 crore আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 4 crore। 2011 চন যোনটো লাষ্ট সেন্সাছ হৈছিলে আমাৰ দেশত, তো 2011 চনৰ সেন্সাছ মতে হিন্দুৰ জনসংখ্যা হৈ গৈ 96.6 crores আৰু মুছলমানৰ জনসংখ্যা হয় 17.2 crores। এই 10 বছৰত মানে 2001 পৰা 2011 লৈকে এই 10 বছৰত হিন্দুৰ জনসংখ্যা বাঢ়ে 14 crores 14 crore আৰু মুছলমানৰ জনসংখ্যা বাঢ়ে 4 crores 4 crore। এতিয়া যিসকলে কয় যে মুছলমানৰ জনসংখ্যা বাঢ়ি গৈ আছে অধিক হাৰত আৰু হিন্দুৰ জনসংখ্যা কমি গৈ আছে, মই নাজানো কোনটো ডেটাৰ পৰা তেওঁলোকে সেই তথ্যবোৰ গায়, মই নাজানো, কিন্তু ভাৰত চৰকাৰৰ সেন্সাছ মতে এইটোৱে তথ্য। ইয়াৰ পিছতো যদি দেশত ক'ৰবাত হিন্দুৰ ওপৰত কোনো খতৰা হয়, তেতিয়াহ'লে আমি ইনশাআল্লাহ নিজৰ জান দি পেলাই হিন্দুক হৰ খতৰাৰ পৰা আমি বচাম। যদি ইয়াৰ পিছতো যদি হিন্দু মানুহ ক'ৰবাত কিবা অসুবিধাত পৰে মুছলমানৰ কাৰণে বা কাৰো কাৰণেই হওক, তেতিয়াহ'লে আমাৰ জান প্ৰাণ দি হ'লেও আমি আমাৰ হিন্দু ভাইসকলক কোনো পধ্যেই কোনো বিপদত পৰিব নিদিওঁ। ইনশাআল্লাহ আমি বচাম আৰু আমি জান প্ৰাণ দি হ'লেও তেওঁলোকক আমি ৰক্ষা কৰিম। তো মোৰ শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, এই তথ্যখিনি ভাৰত চৰকাৰৰ সেন্সাছ মতে আশা কৰোঁ আপোনালোকে পাই পেলাই সুখী হ'ব আৰু এই তথ্যখিনি অন্যলৈকে শ্বেয়াৰ কৰি দি সকলোকে জানিবলৈ সুবিধা কৰি দিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ।